অহাকালি যেহেতু উৰুকা আৰু হেপাহৰ ভোগালী বিহু ইতিমধ্যে বাবে সকলোৱে প্ৰস্তুতি চলাইছে আৰু উৰুকা যেহেতু অহাকালি সকলোৱে কিন্তু ৰাতি লগে ভাগে এসাঁজ খাব আৰু যেহেতু তাৰ বাবে দেখা পোৱা গৈছে তিনিচুকীয়াটো কিন্তু ব্যতিক্ৰম নহয় তিনিচুকীয়াটো ইতিমধ্যে সকলো প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়াত যেহেতু এখন বজাৰ উপস্থিত আছো থানা চাৰিআলিত আৰু এই বজাৰত যেহেতু লাৰু চিৰা পিঠা মুড়িকে ধৰি দৈ বজাৰখন ভৰি পৰিছে আৰু যি থলুৱা দেখুৱাইছো যিসকল লোক তেওঁলোকে গাঁৱৰ পৰা এনেদৰে পিঠা চিৰা লাৰু সান্দহকে ধৰি দৈ গাখীৰ সকলো যি বিহুৰ সামগ্ৰী লৈ আহিছে ইতিমধ্যে যেহেতু ভোগালী বিহুৰ মাজত আছে এটা দিন আৰু অহাকালি যিটো উৰুকাৰ বাবে এনেদৰে প্ৰস্তুতি চলোৱা হৈছে এখন যিখন এখন বিশেষ বজাৰ প্ৰতিবাৰে আচলতে এনেদৰে গাঁৱৰ যিসকল মহিলা তেওঁলোকে কিন্তু নিজৰ হাতৰ পৰশেৰে আচলতে এই লাৰু চিৰা পিঠা যি আমি দেখুৱাইছো এয়া কিন্তু নিজৰ হাতে তেওঁলোকে বনাই এনেদৰে আনি তেওঁলোকে বিক্ৰী কৰিবলৈ লৈ আহিছে আৰু যথেষ্টখিনি পুৱাৰ ভাগৰ পৰা ৰাইজৰ ভিৰ আৰু মই এনেদৰে দেখুৱাইছো যেহেতু সকলো সামগ্ৰী ইতিমধ্যে উপলব্ধ হৈছে এয়া দেখা পোৱা গৈছে এয়া এনেদৰে দৈ লৈ আহিছে লগতে যি আচলতে চিৰা যেটো চাউল লগতে খান্দগুৰি সকলো ইয়াত উপস্থিত ইয়াত সামগ্ৰী ৰখা হৈছে আৰু পুৱাৰ ভাগৰ পৰাই ভিৰ আচলতে ভোগালী বিহুৰ বাবে সকলো যেটো প্ৰস্তুতি চলাই আছে আৰু ইতিমধ্যে যেহেতু বিহুৰ বাবে অহাকালি যেটো উৰুকা আৰু এনেদৰে যেহেতু সকলোৱে ৰাতিৰ ভাগত লগে ভাগে এসাঁজ খাব তাৰ বাবে কিন্তু তিনিচুকীয়াটো এক ব্যতিক্ৰমী পৰিৱেশ মই এয়া দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ এই মুহূৰ্তত আৰু যেহেতু এই যি থানা চাৰিআলিৰ পৰিৱেশ দেখুৱাইছো যেনে এনেদৰে আচলতে দোকানসমূহ আসলে ভৰি পৰিছে আৰু মই দেখুৱাইছো এনেদৰে যেটো বিহুৰ বাবে প্ৰস্তুতি চলোৱা হৈছে জানে আপুনি ক'ৰ পৰা আহিছে মই হিজুগুৰি কেনেকুৱা এবাৰ বিহু ঠিক আছে পিঠা ললো হয় আৰু বেলেগ কি বস্তু লৈছো আৰু কেকৈ পিঠাটো ল'ব কাৰণে এইটো ফটাই লৈ আহিছে হয় নিশ্চয়কৈ যেহেতু গাঁৱৰ যিসকল মহিলা তেওঁলোকে নিজৰ হাতেৰে বনাই এনেদৰে লৈ অহা পৰিলক্ষিত হৈছে আৰু পুৱাৰ ভাগৰ পৰাই যেটো তিনিচুকীয়াৰ বজাৰসমূহত ভিৰ হৈ পৰিছে মই কিছু কথা জানিবলৈ বিচাৰিম যেহেতু বাইদেউসকলে নিজৰ হাতৰ বনাই লৈ আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই টিংৰা হেবিৰ পৰা আহিছো এই শ্ৰীপুৰীয়া হয় কি বনাই আনিছে প্ৰথমতে মই গোটেই অসমবাসীকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ পাছত নিউজ 18লৈ মোৰ শুভেচ্ছা থাকিল আমি বনাই আনিছো বহুত বস্তুৱে পিঠা বনাইছো তিলৰ পিঠা নাৰিকলৰ পিঠা আৰু মালপোৱা তিলৰ লাডু নাৰিকলৰ লাডু চিৰা মুড়ি আখৈ আৰু সান্দহ এইবিলাক বিভিন্ন বস্তু দৈ বনাই আনিছো তেনেকৈ আমি প্ৰতি বছৰতে আহোঁ মানে আমি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিছোঁ যিটো অসমীয়া মানুহে মানে ভোগালী বিহু বুলি কয় এই ভোগালী বিহুত যিটো ভোগৰ উপভোগ কৰিবলৈ পায় এই ভোগৰ উপভোগ কৰা সুবিধাকণ আমি মহিলাসকলে তেখেতলোকক যোগান ধৰিছোঁ মানে আমি ইমানেই কষ্ট কৰোঁ ৰাতি 12টা বাজি যায় পিঠা বওঁতে আৰু মানে আমাৰ হাতো ঢেঁকীয়ে খুন্দি গৈছেগৈ তথাপিও মানে কিন্তু এৰা নাই আমি সাংঘাতিক কষ্ট স্বীকাৰ কৰিছোঁ এইখিনি স্বীকাৰ কৰাৰ পাছত পিছে আমি কিছুমান হেৰিও পাওঁ আমাৰ যিটো ফলটো আমি উপভোগ কৰিব পাৰোঁ যেনে আমি এতিয়া এটা দামত বিক্ৰী কৰিছোঁ এই দামখিনি আমি নিশ্চয় ভাল কাম এটাই কৰিব পাৰোঁ মুঠাই এটা টকা পাওঁ সেইকাৰণে আমি এই কামখিনি সদায় কৰি থাকিম বুলি ভাবিছোঁ ভৱিষ্যতে গাব পাৰিব নেকি বিহুৰ যদি মনত আছে গানটো মই ইমান নাজানো বিহু গান ঐ দে ঢেকি দে ঢেকি দে ঢেকি দে ঐ মাজনী ঢেকি দে ঐ মাজনী ঐ হাত কোলা চালনী লৈ ঐ দে ঢেকি দি থাকোঁতে পলুৱাই নিনিবা পলুৱাই নিনিবা ঐ ভৰিবই লাগিব ধন ঐ ভৰিলে ভৰি যাওঁ চকুৰি ঐ চটকা চকুৰি ঐ চটকা ঐ ছাগলী ঐ বেপাৰ ধন ছাগলী বেপাৰ বুলি এনে ক'লো এই পিঠা পনা বেপাৰৰ ধন বুলি ক'ব লাগিছিলে বহুত বহুত ধন্যবাদ আৰু এয়া দেখা পোৱা গৈছে থানা চাৰিআলিৰ উদুলি মুদুলি পৰিৱেশ যিহেতু বাইদেউ আপোনাৰ কোনখন দোকান বাৰু হয় আমি দেখুৱাইছো এনেদৰে থানা চাৰিআলিত ভিৰ হৈ পৰিছে কোনখন দোকান আপোনাৰ ক'ৰ পৰা আহিছে মই টিঙা হেবি চুকাবা নগৰ লগ পাইছো তোমাক বিহু কেনেকুৱা এইবাৰ ভালে হয় পিঠা পনা লৈ আহিছে কেনেকুৱা হৈছে বিক্ৰী হৈছে মোৰ ঘৰৰ পৰাই বহুত বিক্ৰী হয় আচ্ছা আচ্ছা ইয়াত এনেই সদায় আহি থকা যে আহোঁ হয়
আৰু উৰুকাত কালি কি আছে ঘৰত ভোজ ভাত হ'ব নে নাই? হ'ব আমাৰ অসমীয়া কলা কৃষ্টি কেলে এৰি দিম, আমি নমৰালৈকে থাকিবই লাগিব, হয় নাই? এই ৰ'দত পাওঁতে বহি থাকো নেকি? ঘৰতে ইমান বিক্ৰী হয় তথাপিতো আহোঁ, সেইটো কাৰণে। এয়া দেখুৱাইছো আমি থানা চাৰিআলিৰ পৰিৱেশ আছেতো উদুলি মুদুলি পৰিৱেশ, যিহেতু তিনিচুকীয়াৰ বজাৰসমূহত এনেদৰে পিঠা পনাৰে ইতিমধ্যে ভৰি পৰিছে। অহাকালি যিটো উৰুকা সকলোৱে কিন্তু ইতিমধ্যে সাজু হৈছে, যিহেতু অহাকালি সকলোৱে লগে ভাগে এসাঁজ ইতিমধ্যে ৰাতি যিটো খাব আহাৰ গ্ৰহণ কৰিব আৰু পিছদিনাখন মেজি জ্বলাই যিহেতু সকলোৰে ডাঙৰ সকলোৰে আশীৰ্বাদ ল'ব। তাৰ বাবে দেখা পোৱা গৈছে তিনিচুকীয়া ব্যতিক্ৰম নহয়, তিনিচুকীয়াত কিন্তু বৰ্তমান ভোগালী বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।